নমস্কাৰ ডি নিউজ প্লাছলৈ স্বাগতম জনাইছোঁ। ডিএ বিশেষত এগৰাকী যুৱ নেতাৰ সৈতে বহি আছোঁ। সৰুপথাৰ সমষ্টিত আছোঁ আৰু সৰুপথাৰৰ যুৱ নেতা জীৱন চুতীয়া আমাৰ লগত আছে, যিগৰাকী জীৱন চুতীয়া ইতিমধ্যে সৰুপথাৰৰ বিজেপিৰ বৰ ভেটিত কপনি তুলিবলৈ সক্ষম হৈছে, কিয়নো সৌ সিদিনালৈকে বিজেপিৰ এগৰাকী নেতা হিচাপে বিজেপিৰ পৰিয়ালৰ লগত থাকি বিজেপিক সেৱা আগবঢ়োৱা জীৱন চুতীয়া আজি আঞ্চলিক ৰাজনৈতিক দলত যোগদান কৰিছে আৰু জীৱন চুতীয়াৰ অসম জাতীয় পৰিষদত যোগদানৰ লগে লগে সৰুপথাৰৰ ৰাজনৈতিক দৃশ্যপট সলনি হোৱাৰ উমান পোৱা গৈছে। আমি ৰাজনৈতিক আলাপ কৰিম জীৱন চুতীয়াৰ সৈতে। চুতীয়া ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। ময়ো আপোনাৰ লগতে ডি নিউজ প্লাছৰ সমগ্ৰ অসমলৈ মই মোৰ আন্তৰিক শ্ৰদ্ধা সেৱা জনাইছোঁ। ইতিমধ্যে সমূহ দৰ্শক তথা সৰুপথাৰ সমষ্টিবাসী বা অসমবাসীয়ে জানে যে মই যোৱা 6 ফেব্ৰুৱাৰী তাৰিখে অসম জাতীয় পৰিষদৰ সন্মানীয় সভাপতি লুৰিণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞা, কাৰ্যকৰী সভাপতি ৰাজেন গোহাঁই ডাঙৰীয়াৰ উপস্থিতিত আমি এক বৃহৎ যোগদান কাৰ্যসূচীৰ জৰিয়তে আমাৰ বহু দলীয় বিভিন্ন বিষয় বাবদ থকা বিভিন্ন ৰাজনৈতিক দলত, সংগঠনত আৰু ভাৰতীয় জনতা পাৰ্টীত বহু পুৰণি কাৰ্যকৰ্তাই আমাৰ সৈতে যোগদান কৰে। গতিকে আমি যোৱা দিনবিলাকত ইতিমধ্যে আপুনি কৈছে যে মই দীঘলীয়া সময় ভাৰতীয় জনতা পাৰ্টীত সেৱা আগবঢ়াই আহিছিলোঁ। মই 2008 চনত পৰা যোৱা 12 জানুৱাৰী তাৰিখলৈকে মই ভাৰতীয় জনতা পাৰ্টীত সেৱাৰ মানুহৰ বাবে দল আৰু সংগঠন কৰি আহিছিলোঁ। কিন্তু বিধায়কজনৰ যোৱা লোকসভাৰ পিছৰ পৰা তেখেতৰ যিসমূহ ব্যৱহাৰ বা তেখেতে সাংগঠনিক কাম কাজত আমাক আঁতৰাই ৰাখিবৰ কাৰণে বিভিন্ন পন্থা অৱলম্বন কৰি বা আমাৰ দলীয় কাৰ্যকৰ্তাসকলক বিভিন্ন প্ৰকাৰে ভয় ভাবুকি বাধা নিষেধ কৰি অহাৰ পৰিণতি স্বৰূপে আমি শেষ মুহূৰ্তত দলৰ পৰা আঁতৰি আহিবলৈ বাধ্য হ'লোঁ আৰু দলৰ পৰা ওলাই অহাৰ পাছতে অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বই আমাৰ সৈতে যোগাযোগ কৰে আৰু আমাক দলটোৰ প্ৰতি স্বাগতম জনায় আৰু আমি ৰাজনৈতিক আমাৰ যিসকল পৰামৰ্শদাতা আছে, দলীয় কাৰ্যকৰ্তা বা বিভিন্ন বন্ধু বৰ্গৰ পৰামৰ্শৰ মতে আমি জাতীয় পৰিষদত যোগদান কৰাৰ সিদ্ধান্ত ল'লোঁ, কিয়নো সৰুপথাৰ এটা জাতীয়তাবাদী বা আঞ্চলিকতাবাদী এটা ভেটি। আমাৰ আপোনালোকে জানে যে যোৱা 21 চনৰ আগত এই সৰুপথাৰ সমষ্টিক আঞ্চলিকতাবাদীৰ নেতৃত্বই বহুত দীঘলীয়া সময় প্ৰতিনিধিত্ব কৰিছে। গতিকে আমাৰ ইয়াত জাতীয়তাবাদী বা আঞ্চলিকতাবাদৰ যি ভেটি যথেষ্ট মজবুত আৰু মই বিশেষকৈ আমাৰ যিসমূহ নৱপ্ৰজন্মৰ লোক আছে সেইসকলৰ বৰ্তমানো জাতীয়তাবাদীৰ যি চিন্তাধাৰা বা আঞ্চলিকতাবাদীৰ যি চিন্তা, এই চিন্তা যথেষ্ট পৰিমাণে তেনেধৰণৰ ব্যক্তি আছে। গতিকে মই ভাবোঁ যে সৰুপথাৰ সমষ্টিক জাতীয়তাবাদী বা আঞ্চলিকতাবাদৰ চিন্তাধাৰাৰেহে এই সমষ্টিটোক পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব। মই সেই কথাটোকে আপোনাক সুধিব বিচাৰিছিলোঁ যে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলত প্ৰায় আপুনি 18 বছৰ কটালে, বিজেপিক আপুনি 18 বছৰে সেৱা কৰিলে আৰু বিজেপিৰ মজিয়াৰ পৰা আপুনি জনসেৱাও কৰিলে, কিন্তু কোনোবাখিনিত বিজেপিৰ ভিতৰ চৰাত আপুনি বঞ্চিত হৈ ৰ'ল নেকি, যাৰ বাবে আপুনি এটা অন্য ৰাজনৈতিক দললৈ আহিবলগীয়া হ'ল? নহয়, বিজেপি দলক মই বহুত দিলোঁ, কিয়নো যোৱা 21 চনৰ নিৰ্বাচনৰ আগমুহূৰ্তলৈকে সৰুপথাৰত বিজেপিৰ সংগঠন শক্তিশালী কৰা বা সাংগঠনিক কাম কাজ মই এককভাৱে নেতৃত্ব লৈ সংগঠন শক্তিশালী কৰিছিলোঁ। বৰ্তমানৰ যিজন বিধায়ক আছে সেই সময়ত তেওঁ সাংগঠনিক কাম কাজৰ পৰা সদায় আঁতৰি আছিল, কিয়নো সেই সময়ত আমাৰ সৰুপথাৰ সমষ্টিৰ কোনো বিজেপি বিধায়ক নাছিল। গতিকে সাংগঠনিক কাম কাজ কৰিবলৈ যাওঁতে যথেষ্ট অৰ্থৰ প্ৰয়োজন হয়। বিভিন্ন সভা সমিতি অনুষ্ঠিত কৰিবৰ কাৰণে আমি যিসকল নেতৃত্বত থাকোঁ তেওঁলোকেই ব্যক্তিগতভাৱে খৰচ বহন কৰিব লাগে, কিন্তু বিভিন্ন সময়ত বৰ্তমানৰ বিধায়কজনে সেই সময়ত কৈ আহিছিল যে তেওঁ টিকেট পালেহে খৰচ কৰিব, টিকেট নাপালে খৰচ নকৰে। গতিকে কিন্তু আমি তেনেধৰণে কোনো স্বাৰ্থ বা কোনো উদ্দেশ্য লৈ আমি দল কৰা নাছিলোঁ। দলক ভাল পাইছিলোঁ, দলক আদৰ্শক ভাল পাইছিলোঁ, সেইকাৰণে আমি দলক সেৱাৰ মনোভাৱে কাম কৰিছিলোঁ।
দলৰ লগত যিসকল কাৰ্যকৰ্তা জড়িত আছিল তেওঁলোক আচলতে অৰ্থনৈতিকভাৱে যথেষ্ট দুৰ্বল। গতিকে সেইসকল ব্যক্তিক বা সেইসকল সংগঠকক আমি দল শক্তিশালী কৰাৰ স্বাৰ্থত আমি ব্যক্তিগত কষ্ট উপাৰ্জিত টকা পইচা খৰচ কৰি আমি সংগঠন শক্তিশালী কৰিছিলোঁ। কিন্তু 21 চনত আমি প্ৰাৰ্থী পোৱাৰ বহুখিনি সম্ভাৱনা আছিল, যিহেতু দলক আমি এককভাৱে নেতৃত্ব দিছিলোঁ। কিন্তু শেষ মুহূৰ্তত দলৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই কিয় আমাক বঞ্চিত কৰিলে সেই কথাটো আজিও সাঁথৰ হৈ থাকিল। কিন্তু দলৰ পৰা 21 চনত টিকেট নোপোৱাৰ পাছতো মই এবাৰলৈ দলৰ পৰা বিৰোধিতা কৰা নাছিলোঁ বা দলৰ এগেইনষ্টত যোৱা নাছিলোঁ। 21 চনৰ পাছতো মই দলৰ সেৱা মনোভাৱে দলৰ সাংগঠনিক কাম কাজত জড়িত হৈ আছিলোঁ। কিন্তু 21 চনৰ পাছত মই 21 চনৰ সময়লৈকে 22 চনলৈকে মই দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য আছিলোঁ। কিন্তু বৰ্তমানৰ বিধায়কজন নিৰ্বাচিত হোৱাৰ পাছত কিন্তু আমাক দলে কোনো কেন্দ্ৰীয় পৰ্যায়ত কোনো দায়িত্ব নিদিলে। আমাক এজন সাধাৰণ কাৰ্যকৰ্তা হিচাপে দলত আমি সেৱা আগবঢ়াই আহিলোঁ। কিন্তু দলৰ ফালৰ পৰা আমাক কিন্তু কেতিয়াও বিশেষ দায়িত্ব দিয়া নহ'ল। কিন্তু আমি সাধাৰণ কাৰ্যকৰ্তা হিচাপে সেৱাৰ মনোভাৱে যোৱা জানুৱাৰী মাহৰ 12 তাৰিখলৈকে আমি দলক সেৱা কৰি আহিলোঁ। শেষ মুহূৰ্তত বিধায়কজনৰ যি ধৰণে আমাক দলত অঁতৰাই ৰখা কামবিলাক কৰি থাকিল, তাৰ কাৰণেই আচলতে আমি দলটোক পৰা আঁতৰি আহিলোঁ। কিন্তু মূল কথা আচলতে এইখিনি। মানে কথাটো এনেকুৱা নেকি যে যদি আপুনি দলত থাকে তেতিয়াহ'লে কোনোবাখিনিত বিধায়কজনৰ ৰাজনৈতিক ভৱিষ্যত অন্ধকাৰ হোৱাৰ এটা আশংকা আছিল আৰু যাৰ বাবে হয়তো কাৰচাজি কৰি আপোনাক বিজেপিৰ পৰা আঁতৰাই পঠাবলৈ তেওঁ এক ষড়যন্ত্ৰ কৰিছে? নহয়, এইটো নিশ্চয় এনেধৰণৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। কিয়নো আমি দলত 21 চনৰ আগলৈকে আমি দলত যিহেতু নেতৃত্ব লৈ দলৰ সাংগঠনিক কাম কাজ কৰিছিলোঁ, গতিকে পুৰণি যিসকল ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা তেওঁলোকৰ লগত মোৰ খুব সুসম্পৰ্ক বৰ্তমানেও আছে। আৰু তেওঁলোকৰ লগত যি মোৰ সুসম্পৰ্ক, মোৰ মানুহৰ লগত সম্পৰ্ক দলৰ কাৰ্যকৰ্তা বুলিয়েই নহয়, সকলো মানুহৰ লগতে মই খুব বন্ধুত্বসুলভভাৱে কোনো মানুহৰ পৰা মই কোনো মোৰ ফালৰ পৰা কেতিয়াও হেঁচা দিয়া নাযায়। মানুহৰ লগত এটা বন্ধুত্বসুলভ মই সম্পৰ্ক সদায় ৰাখোঁ। আৰু মই এটা কথা অনুভৱ কৰোঁ যে ৰাজনৈতিক দৃষ্টিকোণে মই আচলতে মানুহৰ লগত সম্পৰ্ক নাৰাখোঁ। মই ৰাইজৰ লগত প্ৰতিজন ব্যক্তিৰ লগত এটা ব্যক্তিগত সুসম্পৰ্ক মই বজাই ৰাখোঁ। মই আনকি বিৰোধী দলৰ ব্যক্তিসকলৰ লগতো মই বৰ্তমানো সুসম্পৰ্ক আছে। মই এটা কথা বিশ্বাস কৰোঁ যে ৰাজনীতি এটা বেলেগ বস্তু আৰু ব্যক্তিগত সম্পৰ্ক এটা বেলেগ বস্তু। মই ৰাজনীতি আৰু ব্যক্তিগত সম্পৰ্ক কেতিয়াও একাকাৰ কৰা নাই। মই ভাবোঁ সেইকাৰণে প্ৰতিজন সৰুপথাৰ সমষ্টিৰ ব্যক্তিৰ লগত মোৰ এটা সুসম্পৰ্ক আছে। আনকি বৰ্তমানৰ বিধায়কজনৰ সোঁৱে বায়ে থকা ব্যক্তিসকলৰ লগতো মোৰ বৰ্তমানো খুব ভাল সম্পৰ্ক। যেতিয়াই য'ত দেখে তেওঁলোকেও মাতে, ময়ো মাতোঁ। গতিকে মোৰ লগত ৰাজনৈতিক দৃষ্টিকোণে মই কাৰো লগত নাচাওঁ। মই ভাবোঁ সেইকাৰণে হয়তো প্ৰত্যেকৰ লগত সুসম্পৰ্ক মোৰ অতিও আছে। আৰু এনেধৰণৰ কথাবিলাকত হয়তো বিধায়কজনে শংকিত হৈছে। হয়, মই দলত যদি কাম কাজ কৰি থাকোঁ, কোনোবা ক্ষেত্ৰত হয়তো তেওঁ শংকিত হৈয়ে আচলতে মোক দলৰ পৰা আঁতৰাই ৰখা কামখিনি কৰিছে মই মোৰ এইটো অনুমান হয়। অতি গুৰুত্বপূৰ্ণ কথা এটা আপুনি উল্লেখ কৰিছে যে ৰাজনৈতিক দৃষ্টিকোণেৰে আপুনি মানুহৰ লগত সম্পৰ্ক নাৰাখে। আপুনি যিহেতু এগৰাকী সমাজসেৱক, আপুনি জনসেৱা আগৰ পৰাই কৰি আহিছে। যদিওবা আপুনি বিধায়ক হোৱাৰ সুযোগ আপোনাক দলে নিদিলে, বিজেপি দলে নিদিলে, তথাপিও আপুনি সমাজৰ লগত আছে, জনতাৰ লগত আছে। আৰু এতিয়া আপোনাৰ দায়িত্ব বাঢ়িল, কিয়নো যিহেতু আপুনি আজি ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ পৰা আহি আঞ্চলিক ৰাজনীতিত যোগদান কৰিলে আৰু অসম জাতীয় পৰিষদৰ ভেটি আপোনাৰ যোগদানৰ লগে লগে সৰুপথাৰত অধিক সুদৃঢ় হ'ল, ভেটি মজবুত হ'ল। এতিয়া যুঁজখন কেনেকুৱা হ'ব? বিশ্বজিৎ ফুকন ভাৰ্চেছ জীৱন চুতীয়া নে অসম জাতীয় পৰিষদ ভাৰ্চেছ বিজেপি? হয়, যুঁজখন দুটা দলৰ মাজতে হ'ব। বিশেষকৈ মই জাতীয় পৰিষদত জইন কৰাৰ পাছত অসম জাতীয় পৰিষদৰ ভেটি শক্তিশালী কৰা কথাটো আমি এই ক্ষেত্ৰত আমি হয় বুলি ভাবিছোঁ। কিয়নো আমি জাতীয় পৰিষদত যোগদান কৰাৰ পাছত সৰুপথাৰ সমষ্টি যি আঞ্চলিকতাবাদৰ চিন্তাধাৰাৰ ব্যক্তি বা যিসকল জাতীয়তাবোধ থকা ব্যক্তি খুব বিভিন্ন ঠাইৰ পৰা তেওঁলোকে যোগাযোগ কৰিছে, দৈনিক যোগদান কৰিছে। একেদিনাই 4-5 ঠাইতো মোৰ যোগদান হৈছে। মোৰ নিজৰ ঘৰতো পুৱাও যোগদান হৈছে, আবেলিও যোগদান হৈছে। গতিকে মই বৰ্তমান
যোৱা 6 ফেব্ৰুৱাৰীৰ পৰা আজি মাত্ৰ এসপ্তাহ হৈছে। এই এসপ্তাহত কিন্তু বহু ব্যক্তিয়ে যোগদান কৰিছে আৰু বহু ব্যক্তি যোগদান কৰিবলৈ আগ্ৰহী হৈ আছে। মই কিছু সময় সুবিধা মিলাব পৰা নাই কাৰণে হয়তো বহু যোগদান ৰৈ আছে। খুব কম দিনৰ ভিতৰত বহু ব্যক্তিয়ে যোগদান কৰিব আৰু ভাৰতীয় জনতা পাৰ্টিও বহু ব্যক্তি যোগদান কৰিবলৈ অপেক্ষা কৰি আছে। মই ভাবোঁ যে আমাৰ যোগদানৰ পাছত এটা অসম জাতীয় পৰিষদৰ ভেটি শক্তিশালী হোৱাৰ দিশত ইতিমধ্যে গতি কৰিছে। এক প্ৰকাৰ সৰু পথাৰৰ বিজেপিত খহনীয়া আৰম্ভ হৈছে। বিজেপি খহনীয়া হোৱাটো হৈছে আৰু হ'ব, এইটো নিশ্চিত। কিয়নো বহুতে কোৰ্ট অফ কণ্ডাক্ট দিনটোলৈ বাট চাই আছে। যিদিনাখনে ইলেকশ্যনৰ দিন ঘোষণা হ'ব, তাৰপিছতে সৰুপথাৰ পৰিৱেশ পৰিস্থিতি অভাৱনীয় ধৰণে পৰিৱৰ্তন হ'ব। বহু লোক মুকলি মনে ওলাই আহিব। বিভিন্ন ধৰণৰ পৰিৱেশ পৰিস্থিতিত আপোনালোকে জানেই যে সৰুপথাৰ সমষ্টিৰ বিধায়কজনে যেনেধৰণৰ এটা সৰুপথাৰ পৰিৱেশ পৰিস্থিতি কৰি আহিছে, তাৰ কাৰণে হয়তো বহু মানুহ ওলাই অহা নাই, যিহেতু বৰ্তমানলৈকে তেওঁ বিধায়কৰ দায়িত্বত আছে। গতিকে বহু মানুহ বিভিন্ন হেঁচাৰ কাৰণে ওলাই আহিবলৈ পৰা নাই। কিন্তু ইলেকশ্যনৰ দিন ঘোষণা কৰাৰ পিছ মুহূৰ্ততে কিন্তু পৰিৱেশ সম্পূৰ্ণ সলনি হ'ল। দিছপুৰত বিজেপি চৰকাৰ, দিল্লীত বিজেপি চৰকাৰ, গতিকে ডাবল ইঞ্জিনৰ চৰকাৰ বুলি কোৱা হয়। আৰু সৰু পথাৰতো বিজেপি বিধায়ক। মোৰ প্ৰশ্নটো হ'ল যে দিল্লী দিছপুৰত চৰকাৰ থকাৰ পিছতো সৰু পথাৰত ৰাইজৰ কি উন্নয়ন সাধন হৈছে? সৰু পথাৰৰ সমষ্টিটোৰ সামগ্ৰিক কি বিকাশ হৈছে নে অকল জনপ্ৰতিনিধিৰ বিকাশ হৈছে? নহয়, সৰুপথাৰ সমষ্টি মোৰ দৃষ্টিত অসমৰ 126টা সমষ্টিত যেনেধৰণৰ উন্নয়ন হৈছে, সৰুপথাৰো তেনেধৰণে হৈছে। তাৰ কোনো তাতকৈ কিবা বেছি হৈছে বুলি মই এইটো কাৰণে অনুভৱ নকৰোঁ। কিয়নো সৰুপথাৰ সমষ্টিৰ মূল পথকেইটা বাদ দি সৰুপথাৰ সমষ্টি 90% ৰাইজ গ্ৰাম্যাঞ্চলত বাস কৰে। গতিকে গ্ৰাম্যাঞ্চলৰ ৰাস্তা পদূলি কিন্তু আজিও সামান্যতম উন্নয়ন হোৱা নাই। আমি আজি দিনটোত প্ৰায় 10 ঠাইমানত আমি গ্ৰাম্যাঞ্চলত গৈছোঁ। আজি শিৱৰাত্ৰি উপলক্ষে বিভিন্ন ঠাইত আমাৰ নিমন্ত্ৰণ আছিল। আমি যলৈকে গৈছোঁ তলৈকে কিন্তু আমি কোনো পকা ৰাস্তাত যাব পৰা নাই। গাঁৱৰ প্ৰতিটো ৰাস্তাই অতি দ গাঁত ধূলিময় অৱস্থা। গতিকে যিদিনাখনলৈকে গ্ৰাম্যাঞ্চলৰ ৰাইজৰ যাতায়াতৰ উন্নতি নহ'ব, গ্ৰাম্যাঞ্চলৰ কৃষকসকলৰ যেতিয়ালৈকে কৃষিৰ ক্ষেত্ৰত স্বাৱলম্বীৰ দিশত কাম কাজ নহ'ব। আপোনালোকে এটা কথা জানে যে সৰুপথাৰ সমষ্টি 90% লোক কৃষিজীৱী। গতিকে কৃষকসকলৰ কৃষিৰ ক্ষেত্ৰত যেতিয়া ইৰিগেশ্যনৰ এটা দীৰ্ঘদিনৰ এটা অভাৱ অভিযোগ ৰাইজে বিভিন্ন সময়ত উত্থাপন কৰি আহিছে। কিয়নো সৰুপথাৰ এটা বৃষ্টিচাই অঞ্চল, প্ৰতি 1-2 বছৰ মূৰে মূৰে ইয়াত খৰাং হয়। গতিকে খৰাঙৰ কাৰণে ইয়াত ধান খেতিয়ে হওক, চাহ খেতিয়ে হওক, যথেষ্ট এই খেতিয়কসকলে অসুবিধাৰ সন্মুখীন হৈ আহিছে। যিদিনাখনলৈকে গ্ৰাম্য অৰ্থনীতি টনকিয়াল নহ'ব, তেতিয়ালৈকে কিন্তু আমাৰ গ্ৰাম্য ৰাইজ কিন্তু সুখী নহয়। গতিকে তাৰ এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ এইবাৰ নিৰ্বাচনত নিশ্চয় প্ৰতিফলিত হ'ব। গ্ৰাম্য অৰ্থনীতি সুদীৰ্ঘ হ'বলৈ হ'লে আমাৰ আৰ্থসামাজিক দিশটো মানে উন্নত হ'ব লাগিব। গাঁৱৰ মানুহৰ উপাৰ্জনৰ পথটো অধিক সুদীৰ্ঘ হ'ব লাগিব। যিহেতু আপুনি দীৰ্ঘদিন ধৰি ৰাজনীতি আৰু সমাজৰ সৈতে জড়িত হৈ আছে, আপোনাৰো নিশ্চয় কিছুমান দূৰদৃষ্টি আছে, আপোনাৰো নিশ্চয়কৈ কিছুমান পৰিকল্পনা আছে। গতিকে 26ৰ নিৰ্বাচনে যদি সৰু পথাৰক প্ৰতিনিধিত্ব কৰিবলৈ আপোনাক সুযোগ দিয়ে, বিধায়ক হোৱাৰ সুযোগ দিয়ে, তেন্তে কোনবোৰ বিষয়ক আপুনি অধিক প্ৰাধান্য দিব? তেনে কি পৰিকল্পনা আপোনাৰ আছে? মোৰ প্ৰথম কথা হ'ল, যিহেতু সৰুপথাৰ সমষ্টিৰ 90% লোক কৃষিজীৱী আৰু সৰুপথাৰ সমষ্টিত কৃষকসকল মূলতঃ ধান খেতিৰ লগত জড়িত আৰু চাহ খেতিৰ লগত জড়িত। বৰপথাৰ আশে-পাশে আপ টু জামুগুৰিৰ ওচৰলৈকে এই ঠাইসমূহ চাহ খেতিৰ লগত জড়িত। আৰু বৰপথাৰৰ পৰা সৰুপথাৰ উৰিয়ামঘাট সীমান্ত, নাগালেণ্ড সীমান্তলৈকে এই অঞ্চলটো ধান খেতিৰ লগত জড়িত। গতিকে আমাৰ সৰুপথাৰ সমষ্টি স্বাধীনতাৰ পৰা আজিলৈকে কিন্তু খেতিয়কসকলক পানী যোগানৰ যি ইৰিগেশ্যনৰ ব্যৱস্থা, এই ব্যৱস্থা কিন্তু আজি পৰ্যন্ত হৈ নুঠিল। আৰু তাৰ কাৰণে আমি যিহেতু এটা কৃষক পৰিয়ালৰ পৰা আমি অহা, আমিও আমাৰ ঘৰখন ধান খেতিৰ এটা মূল কৃষি জীৱিকা হিচাপে আছিল। গতিকে আমি ধান খেতি কৰি সৰুৰ পৰা আমি দেখি আহিছোঁ যে প্ৰতি 2-3 বছৰ মূৰে মূৰে আমি বৰষুণৰ অভাৱত আমাৰ খেতি নষ্ট হৈ গৈছে। গতিকে এইটো
সকলো কৃষকক যথেষ্ট পৰিমাণে ক্ষতি কৰিছে। গতিকে মোৰ মূল লক্ষ্য হ'ব যে গাঁৱৰ অৰ্থনীতি যিদিনাখনলৈকে টনকিয়াল নহ'ব সেইদিনাখনলৈকে কিন্তু আমাৰ ৰাইজ কেতিয়াও সুখী নহয়, আৰু ৰাইজ যথেষ্ট অসুখী। গতিকে মই ভাবোঁ প্ৰথমতে আচলতে গাঁৱৰ যিটো কৃষিজীৱী লোক তেওঁলোকক এটা যথেষ্ট সহায় কৰাৰ প্ৰয়োজন আছে, বিশেষকৈ জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন আছে। দ্বিতীয়তে মই ভাবোঁ যে আমাৰ যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকৰ কৰ্মসংস্থাপনৰ অভাৱ, খুব কম সংখ্যকে চাকৰি পায়। বাকীসকল কিন্তু যদি আমি কৃষি যিহেতু প্ৰধান, কৃষি কৰিবৰ কাৰণে কৃষিৰ যিটো পৰিৱেশ বা যিটো সা সুবিধা এইখিনি নাই, গতিকে তেওঁলোকে কৰ্মসন্ধানত বহিৰাজ্যলৈ যাব লগা হয়। কেৰেলা বা গোৱা, চেন্নাই এনেকুৱা ঠাইত গৈ নিজৰ পৰিয়াল, মাক দেউতাক, বৃদ্ধ মাক দেউতাকক এৰি থৈ তেওঁলোকে নিজৰ জীৱিকাৰ সন্ধানত যাব লগা হয়। গতিকে তাৰ কাৰণে পৰিয়ালসমূহ যথেষ্ট দুৰ্যোগৰ সন্মুখীন হয়। আৰু শেহতীয়াকৈ আজি কেইদিনমান আগত আপোনালোকে শুনিছে যে কেইজনমান ধেমাজি যুৱক মৃত্যুবৰণ কৰিব লৈছে। এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটিয়ে আছে। গতিকে বহু পৰিয়াল আমাৰ গাঁওবিলাকত যদি স্বনিয়োজনৰ ব্যৱস্থা কৰিব পৰা যায় বা তেওঁলোকক যদি আত্মসংস্থাপনৰ বাদ দিব পৰা যায়, আৰু এগৰাকী বিধায়কৰ আচলতে এই ক্ষেত্ৰত বহুত কৰণীয় থাকে, কিন্তু বহু বিধায়কে এই কথাটো নাভাবে। নিশ্চয়কৈ আপুনি এই কথা ভাবিছে। মই এটা কথা দেখিছোঁ যে এজন বিধায়ক গৰিষ্ঠ সংখ্যক জনসাধাৰণৰ অভাৱ অভিযোগ বা সমস্যাৰ বিষয়ে যদি তেওঁ অৱগত নহয় বা সেই সমস্যাসমূহ সমাধানৰ দিশত যদি কোনো পদক্ষেপ গ্ৰহণ নকৰে, তেওঁলোকে কেনেকৈ আকৌ ভাবিব পাৰে যে আকৌ সেই ৰাইজে ভোট দি জিকাব। মই এটা কথা কওঁ যে বৰ্তমান হয়তো বিধায়কসকলে ভাবিছে যে অৰুণোদয় আঁচনি, উদ্যমিতা আঁচনি বা চৰকাৰী ঘৰে তেওঁলোকক আকৌ জিকাব বা তেওঁলোকে জিকিবলৈ সক্ষম হ'ব। মই ভাবোঁ এই ধৰণৰ কথাৰে কেতিয়াও গ্ৰাম্য জনসাধাৰণক এই ধৰণৰ কথাই কেতিয়াও প্ৰভাৱিত কৰিব নোৱাৰে। কোনো এজন ভোটাৰৰ কেতিয়াও ভোটৰ মূল্য অৰুণোদয় আঁচনি হ'ব নোৱাৰে, উদ্যমিতা আঁচনি হ'ব নোৱাৰে। আৰু মই ভাবোঁ যে উদ্যমিতা আঁচনি যিহেতু এটা স্বনিয়োজনৰ কাৰণে নামটো উদ্যমিতা, কিন্তু কামটো 10,000 টকাৰে বা 20,000 টকাৰে এজন গাঁৱৰ যুৱকে বা গাঁৱৰ মহিলাই কেতিয়াও এটা স্বাৱলম্বিতাৰ দিশত আগবাঢ়িব নোৱাৰে। আৰু মই এটা কথা দেখিছোঁ যে যদি মানুহ এজনে স্বাৱলম্বিতাৰ দিশত আগবাঢ়িব খোজে, তেওঁ কৃষিয়ে কৰক বা অন্যান্য ব্যৱসায় বা উদ্যোগে, তাৰ প্ৰথম কথাটোৱে হ'ল তেওঁ সেই ক্ষেত্ৰত তেওঁক জ্ঞান লাগিব। অসম চৰকাৰৰ বহু বিয়াগোম ডিপাৰ্টমেণ্ট আছে, কৃষি বিভাগ আছে বা আপোনাৰ স্বনিয়োজনৰ দিশত উদ্যোগ বিভাগ আছে, কিন্তু এই ক্ষেত্ৰত মই চৰকাৰে আঁচনি দিছে, কিন্তু সেই আঁচনিৰ ধন সৎব্যৱহাৰ কৰিবৰ কাৰণে যিটো প্ৰশিক্ষণৰ ব্যৱস্থা, এই ব্যৱস্থাটো কৰা দেখা নাই। কোনো এজন ব্যক্তিক কিবা এটা পইচা দিলে তেওঁ একো কৰিব, তেওঁ সেই যি কাম কৰিব, য'ত পইচাটো তেওঁ ইনভেষ্ট কৰিব, তাৰ সেই বিষয়টো বা সেই ছাবজেক্টটোৰ ওপৰত তেওঁ নলেজ লাগিব। উইদাউট নলেজ তেওঁ কিন্তু কেতিয়াও ছাকচেছ হ'ব। আমি যদি সাধাৰণ খেতিৰ কথাই কওঁ, যদি ভোট জলকীয়া ব্যৱসায়িকভাৱে কৰিব পাৰে, অমিতা খেতি কৰিব পাৰে বা চাহ খেতি, কিন্তু এই ক্ষেত্ৰত এই খেতিৰ ওপৰত কিন্তু যথেষ্ট অভিজ্ঞতা, জ্ঞান, দক্ষতা লাগিব। আপুনি জ্ঞান নাথাকিলে কেতিয়াও কোনো ক্ষেত্ৰতে কেতিয়াও সেই ক্ষেত্ৰত তেওঁ ছাকচেছ হ'ব নোৱাৰে। গতিকে আমি যিদিনাখনলৈকে আমাৰ শিক্ষিত যুৱকসকলক বা কৃষকসকলক স্বাৱলম্বী হ'বৰ কাৰণে যি উপযুক্ত জ্ঞান দিয়াৰ প্ৰয়োজন আছে, উপযুক্ত সা সুবিধা দিয়া ব্যৱস্থা কৰাৰ প্ৰয়োজন আছে। কিয়নো কৃষিৰ জৰিয়তে আমি সকলোৱে দেখি আহিছোঁ বা ময়ো নিজে পাঞ্জাৱ বা হাৰিয়ানালৈ গৈ দেখিছোঁ যে তাৰ কৃষকসকলে কৃষিক বৃত্তি হিচাপে লৈ, কৃষিক ব্যৱসায়িক ভিত্তিত কৃষি কৰি, কিন্তু তাৰ কৃষকসকল তেওঁলোকৰ যিটো অৰ্থনৈতিক অৱস্থা কিন্তু ভাৰতবৰ্ষৰ অন্য কৃষকসকলৰ লগত সম্পূৰ্ণ সুকীয়া। দেখা যায় যে তাৰ কৃষকসকল অন্যান্য ব্যৱসায় বা অন্যান্য কাম কাজত বা অন্যান্য ব্যৱসায়ৰ লগত জড়িত থকা ব্যক্তিতকৈ তেওঁলোক কিন্তু অতি চহকী। তাৰমানে কৃষিকো আচলতে জীৱিকাৰ এটা মাধ্যম হিচাপে লোৱাৰ যথেষ্ট সম্ভাৱনা আছে। আপুনি নিজেই উল্লেখ কৰিলে যে ইয়াত প্ৰায় 90% মানুহ কৃষিজীৱী, গতিকে নিশ্চয় কৃষিখণ্ডৰ কাৰণেও যথেষ্ট কৰিবলগীয়া আছে, শিক্ষাখণ্ডৰ কাৰণেও যথেষ্ট কৰিবলগীয়া আছে, স্বাস্থ্যখণ্ডৰ কাৰণেও কৰিবলগীয়া আছে। গতিকে যদিহে সৰুপথাৰৰ ৰাইজে আপোনাক এইবাৰ আমি বিধানসভালৈ নিৰ্বাচিত কৰি পঠিয়াই, আমি ইতিমধ্যে এই কথা পতিয়ন কৰিছোঁ যে অসম জাতীয় পৰিষদে আপোনাক ইয়াত টিকট প্ৰদান কৰিব, আৰু হয়তো
অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে আপুনি প্ৰক্ষেপ হোৱাৰ লগে লগে বাকী বিৰোধী যিকেইটা দল আছে সেই দলকেইটাও আপোনাক নিশ্চিতভাৱে সমৰ্থন আগবঢ়াব, যদিওবা মিত্ৰতা এতিয়ালৈকে চূড়ান্ত হোৱা নাই। আপুনি এই মিত্ৰতাৰ ৰাজনীতি সন্দৰ্ভত মই এটা প্ৰশ্ন আপোনাক সুধিম। গতিকে কংগ্ৰেছৰ স্থিতিটো ইয়াত সৰুপথাৰত কেনেকুৱা? নহয়, আমাৰ বৰ্তমান বিৰোধী ঐক্য মঞ্চৰ যি কংগ্ৰেছৰ প্ৰাৰ্থী আছে বা ৰাইজৰ দলৰ যিসকল ব্যক্তি বৰ্তমান প্ৰাৰ্থিত্ব প্ৰত্যাশী, তেওঁলোক প্ৰত্যেকৰ লগত মোৰ এটা খুব ব্যক্তিগত সুসম্পৰ্ক আছে। মই ভাবোঁ বৰ্তমানৰ বিধায়কৰ যি স্বেচ্ছাচাৰী একনায়কত্ববাদ বা সমাজখনক ভাগ ভাগ কৰাৰ যি নীতি, যাৰ ফলত সৰুপথাৰ সমষ্টিৰ প্ৰতিজন ব্যক্তি যথেষ্ট মানসিক অশান্তিত আছে বা বিভিন্ন প্ৰকাৰে ৰাইজ যথেষ্ট অসুখী। গতিকে এনেধৰণৰ ব্যৱস্থা বা এনেধৰণে আমাক সমাজখনক যেনেধৰণে ভাঙি পেলাব বিচৰা যি ধৰণে কৰা হৈছে, গতিকে এই ব্যৱস্থাটোক ওফৰাই সমাজখনত সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ৰাইজৰ মাজত যি সমন্বয়, সকলোৰে লগত যি ভাতৃত্বসুলভ সম্পৰ্ক, এই অটুট ৰাখিবৰ কাৰণে গ্ৰাম্য ৰাইজৰ স্বাৰ্থত, গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ স্বাৰ্থত এইবাৰ কিন্তু বিৰোধী ঐক্যমতত উপনীত হ'ব বুলি মই অনুভৱ কৰিছোঁ। বা বিভিন্নজনে বিভিন্ন সময়ত আমাক ব্যক্তিগতভাৱে কৈছে যে বৰ্তমানৰ বিধায়কজনক ইয়াৰ পৰা বিদায় দিয়াৰ স্বাৰ্থত আমি ব্যক্তিগতভাৱে সৰ্বোচ্চ ত্যাগ কৰিবলৈ প্ৰস্তুত আছোঁ। এই কথাটো কিন্তু প্ৰত্যেকে কৈ আছে। এটা বাৰ্তা ইতিমধ্যে সৰুপথাৰৰ পৰা গৈছে, আমিও সেইটো অনুমান কৰিছোঁ যে বিধায়কজনৰ বিৰুদ্ধে কিছু প্ৰতিষ্ঠান বিৰোধী ঢৌ দেখিবলৈ পোৱা গৈছে। আৰু প্ৰতিষ্ঠান বিৰোধী ঢৌৰ নিশ্চয়কৈ কাৰণ আছে। উৰিয়াম ঘাটত উচ্ছেদ হৈছিল। এই উচ্ছেদৰ পাছত বা উচ্ছেদক লৈ অসমৰ ৰাইজে যিটো মানে ভাবিছিল, কিন্তু তাৰ আঁৰত এনেকুৱা খা খবৰো ওলাইছে যে উচ্ছেদৰ পাছত বিধায়কজনৰ অন্য কিবা কাম কাজ এনেকুৱা ধৰণৰ প্ৰসংগ ওলাইছে, সংবাদ মাধ্যমতো চৰ্চিত হৈছে। গতিকে এই বিষয়বোৰে বিধায়কগৰাকীৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ বৃদ্ধি কৰিছে। হয়, এই কথাবিলাক আপুনি যিকেইটা কথা ক'লে এইকেইটাই 100% শুদ্ধ। বৰ্তমান যি উচ্ছেদস্থলী এয়া এক লুণ্ঠনস্থলীলৈ পৰ্যবেক্ষিত হৈছে, কিয়নো যি ঠাই উচ্ছেদ হৈছিল সেই ঠাইৰ যিসমূহ ভূমি 2-3 ফুট খান্দিলে তলত পাথৰেৰে ভৰি আছে। শেহতীয়াকৈ আমি ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদি দেখিছোঁ বা আমি নিজেও গৈ দেখিছোঁ যে দয়াং নদীৰ কাষৰ যিসমূহ স্থান উচ্ছেদ কৰা হৈছিল সেইসমূহ বৰ্তমান এক্সকেভেটৰ দি বিঘা বিঘা মাটি খনন কৰি তাৰ পৰা পাথৰৰ এক সৰবৰাহ কৰা হৈছে। আৰু সেই অঞ্চলটো সম্পূৰ্ণৰূপে অসম চৰকাৰৰ অধীনৰ ভূমি। সেই অঞ্চলত অসমৰ কোনো বৈধ কোৱাৰী নাই। নাগালেণ্ডৰ ৰয়েলিটি আৰু টিপি ব্যৱহাৰ কৰি সেই অঞ্চলৰ পৰা পাথৰ দৈনিক সৰবৰাহ কৰা হৈছে। ইয়াৰ জৰিয়তে অসমৰ এক বৃহৎ ৰাজহ লোকচান হৈছে। আৰু দয়াং নদীৰ যি স্বাভাৱিক যি গতি, এই গতি হয়তো এই খননৰ জৰিয়তে বাৰিষা সময়খিনিত হয়তো নদীয়ে গতি সলাবও পাৰে, তেনেকুৱা হৈছে। আমি দেখিছোঁ যে যোৱা দিনবিলাকত আমি দয়াং নদীৰ বিষয়ে জানো। দয়াং নদীখনত কিন্তু আগৰ চৰকাৰ বা আগৰ যিসকল বিধায়ক আছে তেওঁলোকৰ দিনত দয়াং নদীখনৰ পাৰৰ পৰা 20 ফুটলৈকে কেতিয়াও কিন্তু খনন কৰিবলৈ দিয়া হোৱা নাছিল। কিন্তু বৰ্তমানৰ বিধায়কজনক নদী কিনাৰৰ পৰা বিঘা বিঘা মাটি কাষৰীয়া যিসমূহ ঠাইত উচ্ছেদ হ'ল সেই মাটিও কিন্তু বিঘা বিঘা মাটি খনন কৰি একমাত্ৰ তাৰ পাথৰৰ ব্যৱসায়ৰ স্বাৰ্থত এইখিনি খনন কৰা হৈছে। তাৰ কাৰণে গোটেই পাৰিপাৰ্শ্বিক অৱস্থাটোক কিন্তু ধ্বংস কৰা হৈছে। মই ভাবোঁ যে এজন বিধায়কে ক'ৰবাত 2টা ৰাস্তা বনালে, কিবা এটা অনুষ্ঠান কৰিলে তেওঁ ফেচবুকত তোলপাৰ কৰে লগায় বা তেওঁ সেই কামৰ বাহ লয়। কিন্তু এই যে শেহতীয়াকৈ উচ্ছেদস্থলীত উচ্ছেদ কৰাৰ বাবদ আমি সকলোৱে ভাল পাইছিলোঁ বা উচ্ছেদটো প্ৰয়োজন আছিল যদিও, কিন্তু উচ্ছেদৰ পাছৰ যিটো কাম কাজ এইখিনিয়ে কিন্তু ৰাইজক ভবাই তুলিছে যে ইয়াৰ উচ্ছেদৰ নেপথ্যত তেওঁৰ ব্যক্তিগত হয়তো কিছু স্বাৰ্থ আছিল, যাৰ দৰে তেওঁ লুণ্ঠন কাৰ্য হৈছে। আৰু তাত আপোনালোকে জানে যে প্ৰায় 12,000 ভূমি উচ্ছেদ হৈছিল। এই 12,000 ভূমিৰ ভিতৰত বহু হাজাৰ বিঘা তামোল খেতি আছিল।
সেই সময়ত মুখ্যমন্ত্ৰীয়ে নিজেই চাই গৈছে তামোলৰ বাৰী বা বিভিন্ন সামাজিক মাধ্যমে, কিন্তু সেই তামোল কিন্তু এতিয়াও আছে, বাৰী তামোলৰ গছ আছে কিন্তু তামোল নাই। সেই তামোলসমূহ কোনে লৈ গ'ল? নেপথ্যত কোন? তাত বহু উচ্ছেদৰ সময়ত হাজাৰ বিঘা ধান খেতি হৈছিল। উচ্ছেদৰ পাছত সেই ধান খেতিৰ ধানসমূহ ক'লৈ গ'ল? বা সেই সময়ত বহু পকী ঘৰ ভাঙি দিয়া হৈছিল। তাৰ যিসমূহ স্ক্ৰেপ, লোহা, লংক, টিং, এইসোপাৰ ক'লৈ ওলাই গ'ল? ইয়াৰ তথ্য কি? গতিকে এই ধৰণৰ বহু অভিযোগ আছে। আৰু ইয়াৰ গোটেই নেপথ্যত আচলতে বিধায়কজনে কিবা পৰোক্ষভাৱে হওক বা প্ৰত্যক্ষভাৱে যদি সহযোগ নাথাকে, এই ধৰণৰ লোন এতিয়া কৰাটো কেতিয়াও সম্ভৱ নহয়। এই যিবোৰ অভিযোগ, বিধায়কৰ বিৰুদ্ধে যিবোৰ অভিযোগ সংবাদ মাধ্যমতো চৰ্চিত হৈছে, কেৱল আপোনাৰ মুখেৰে নহয়। গতিকে এই অভিযোগবোৰ নিৰ্বাচনৰ সময়ত একোটা ইছ্যু হৈ পৰিব। নিশ্চয় হ'ব। এজন বিধায়ক জনসাধাৰণে ভোট দি জিকাই পঠায় একমাত্ৰ ৰাইজৰ উন্নয়নৰ স্বাৰ্থত, ৰাজহুৱা সম্পত্তি সুৰক্ষাৰ স্বাৰ্থত, অসমৰ ভূমি সুৰক্ষাৰ স্বাৰ্থত, আৰু কেতিয়াও এজন বিধায়কক লুণ্ঠন কৰিবৰ কাৰণে কেতিয়াও বিধায়ক নিৰ্বাচিত কৰা নাযায়। সমাজৰ ভাল ভাল কামবিলাক কৰিবৰ কাৰণে, সমাজৰ উন্নয়ন কৰিবৰ কাৰণে, যিসকল ব্যক্তিৰ সহায়ৰ প্ৰয়োজন আছে বা বিভিন্ন ধৰণে বিভিন্ন কাৰ্যত জড়িত থকা ব্যৱসায় হওক, কৃষিয়ে হওক বা অন্যান্য উদ্যোগেই হওক, যি বৃত্তিতে থাকক, প্ৰত্যেকৰ যেনেধৰণে বিধায়কজনে বা চৰকাৰী পক্ষে সহায় কৰিবলৈ এই ধৰণৰ সহায় সহযোগিতা আশাত সকলোৱে ভোট দিয়ে। কিন্তু ৰাইজ বৰ্তমান সৌপথা আশাহত হৈছে। ৰাইজৰ সৌপথাৰ সমষ্টিবাসী বহুত উৎসাহে, বহুত আশা কৰি বিজেপিয়ে এজন বিধায়ক পোনপ্ৰথমভাৱে নিৰ্বাচিত কৰিছিল। যোৱা নিৰ্বাচনত সকলো জাতি, ধৰ্ম বা দলৰ ঊৰ্ধত থাকি তেওঁক ভোটদান কৰিছিল, কিন্তু তাক তেওঁ কিন্তু বাস্তৱত প্ৰতিফলিত কৰিবলৈ সক্ষম নহ'ল। আৰু বৰ্তমান তেওঁ এক লুণ্ঠন ৰাজ চলোৱা বুলি বিভিন্ন সামাজিক মাধ্যমত চলি আছে বা তাত তথ্য ইতিমধ্যে মই আপোনাৰ আগত দাঙি ধৰিলোঁ। এইসমূহ কথা বিভিন্ন ছ'চিয়েল মিডিয়া বা বাতৰিত প্ৰকাশ হোৱাৰ পাছতো আজিলৈকে কিন্তু তাৰ সদুত্তৰ দিয়া নাই। আৰু মই আপোনাক শেষত আৰু দুটা প্ৰশ্ন কৰিম। প্ৰথম হ'ল, আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে সৰু পথাৰত আঞ্চলিকতাৰ ভেটি সুদীৰ্ঘ হ'ল। এসময়ত আঞ্চলিকতাৰ দুৰ্গ আছিলে। গতিকে আপোনাৰ জৰিয়তে সৰু পথাৰত পুনৰবাৰ আঞ্চলিকতাবাদৰ ভেটি সুদীৰ্ঘ হ'ব বুলি আপুনি 100% বিশ্বাসী? মই 100% বিশ্বাসী, কিয়নো এই আজি 6 তাৰিখে জইন কৰাৰ পাছত মই বিভিন্ন অঞ্চললৈ গৈছোঁ। তাৰ ৰাইজে খুব মুকলি মনে কৈছে যে এইবাৰ আমি আঞ্চলিকতা ভেটি আমি অসম জাতীয় পৰিষদৰ জৰিয়তে আমি শক্তিশালী কৰিম। আৰু যিসকল যুৱচাম আছে, যুৱচামৰ চিন্তাধাৰাই আচলতে আঞ্চলিকতাবাদ, আৰু তেওঁলোকে জাতীয়তাবোধ আছে। গতিকে মই ভাবোঁ যুৱ শক্তিৰ যিটো চিন্তাধাৰা, আঞ্চলিকতাবাদী চিন্তাধাৰা বা জাতীয়তাবাদী চিন্তাধাৰা, আৰু যিহেতু সৰুপথাৰ সমষ্টিৰ আঞ্চলিকতাবাদৰ এটা দুৰ্গ, আৰু বিজেপিৰ পুৰণা যিসকল কাৰ্যকৰ্তা, সেইসকল কিন্তু বৰ্তমানৰ বিধায়কজনৰ প্ৰতি তীব্ৰ অসন্তুষ্টি আছে। কিয়নো বৰ্তমান সময়ত যিসকলে দলৰ দায়িত্ব পাইছে বা বিভিন্ন পঞ্চায়তত ইলেকশ্যন খেলিবলৈ সুযোগ সুবিধা পাইছে, এইখিনি কিন্তু পুৰণা যিসকল নিস্বাৰ্থভাৱে দলক সেৱা কৰিছিলে, যিসকলে দলক ভেটি শক্তিশালী কৰিছিল, সেইসকলক কিন্তু গুৰুত্ব নাই বা তেওঁলোকক সুযোগ দিয়া নহ'ল। গতিকে এক বৃহৎ সংখ্যক ভাৰতীয় জনতা পাৰ্টীৰ পুৰণা কাৰ্যকৰ্তা এইবাৰ কিন্তু তেওঁলোকে সিদ্ধান্ত সলনি কৰিবলৈ প্ৰস্তুত আছে। দলক কিবা কাৰণত দলৰ প্ৰতি আনুগত্য থাকিলেও কিন্তু বিধায়কজনৰ কাম কাজত তেওঁলোক কিন্তু তীব্ৰ অসন্তুষ্টি আছে, আৰু তেওঁলোকে কিন্তু এই কথাবিলাক ভোটৰ জৰিয়তে কিন্তু তেওঁলোকৰ সিদ্ধান্ত কিন্তু জনাবলৈ প্ৰস্তুত হৈ আছে বুলি মই। যিখিনি অসন্তুষ্ট মানুহ বিজেপিৰ সেইসকলৰ আপোনাৰ প্ৰতি নিশ্চয়কৈ আস্থা আছে। তেওঁলোকৰ লগত মোৰ এতিয়াও সুসম্পৰ্ক আছে, তেওঁলোকৰ লগত যোগাযোগ হৈ থাকে। তেওঁলোকে হয়তো মুকলিকৈ ওলাই নাহিব পাৰে, কিন্তু তেওঁলোকে সিদ্ধান্ত অলৰেডি লৈ ৰাখিছে। গতিকে যোৱা 5টা বছৰে তেওঁলোকক যেনেধৰণে আঁতৰাই ৰখা হ'ল, তেওঁলোকক যেনেধৰণে দলৰ পৰা একাষৰীয়া কৰা হ'ল, যেনেধৰণে তেওঁলোক অৱহেলিত হ'ল, তাৰ ক্ষোভ কিন্তু তেওঁৰ আছে, আৰু এই ক্ষোভ এইবাৰ 26ত প্ৰকাশ কৰিব। মই আপোনাক আমাৰ জৰিয়তে DA News Plus-ৰ জৰিয়তে আপুনি সৰুপথাৰ ৰাইজক কি অনুৰোধ জনায়? মই DA News Plus-ৰ জৰিয়তে সৰুপথাৰবাসীক মই আহ্বান জনাম যে এইবাৰ 26ৰ নিৰ্বাচনত আপোনালোকৰ সিদ্ধান্তই
সৰুপথাৰ সমষ্টিৰ ভৱিষ্যত নিৰ্ণয় কৰিব। আপোনালোকে যদি সামগ্ৰিকভাৱে যি গ্ৰাম্যাঞ্চলৰ ৰাইজ, এই গ্ৰাম্যাঞ্চলৰ ৰাইজৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ দিশত বা যুৱ প্ৰজন্মৰ স্বাৱলম্বিতাৰ দিশতে হওক বা মহিলাসকলৰ স্বাৱলম্বিতাৰ ক্ষেত্ৰতে হওক বা গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ স্বাৰ্থত এইবাৰ ৰাইজে ভোটদান কৰাৰ প্ৰয়োজন আছে। আৰু আঞ্চলিকতাৰ যি ভাৱাদৰ্শ, আঞ্চলিকতাৰ যি ভাৱাদৰ্শ ৰাইজৰ মনত আছে, এই আঞ্চলিকতাবাদক প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত ৰাইজে এইবাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ প্ৰয়োজন আছে আৰু মই সেই ধৰণে ৰাইজক আহ্বান জনাইছোঁ। এয়া আছিল জীৱন চুতীয়া। বিজেপি ত্যাগ কৰি জীৱন চুতীয়াই অসম জাতীয় পৰিষদত যোগদান কৰিছে। আৰু জীৱন চুতীয়াৰ বিজেপি ত্যাগে ইতিমধ্যে সৰুপথাৰৰ বিজেপিৰ ভেটিত কঁপনি তুলিছে। আমি প্ৰথমতে সেই কথা উল্লেখ কৰিছোঁ। আৰু সৰুপথাৰৰ ৰাজনৈতিক দৃশ্যপট হয়তো এইবাৰ সলনি হ'ব। উজনি অসমৰ যিকেইটা সমষ্টিত বিজেপিৰ ভেটিত কঁপনি উঠিছে বা বিজেপিৰ ভেটি থৰক বৰক হৈছে, তাৰ ভিতৰত সৰুপথাৰ অন্যতম। আৰু জীৱন চুতীয়াৰ এটা একক পৰিচয় আছে। সমাজৰ লগত তেখেতৰ যিটো সম্পৰ্ক বা সমাজৰ সৈতে তেখেত সম্পৃক্ত হৈ আছে বহু বছৰ আগৰ পৰাই, সমাজ সেৱা কৰি আহিছে বহু বছৰ আগৰ পৰাই। ৰাজনীতিত থাকক বা নাথাকক, জীৱন চুতীয়াৰ সমাজৰ এটা সুকীয়া পৰিচয় আছে। আৰু জাতীয় পৰিষদত যোগদানৰ লগে লগে সৰুপথাৰত জাতীয় পৰিষদৰ ভেটি সুদীৰ্ঘ হ'ল। যি সৰুপথাৰ এসময়ত আঞ্চলিকতাবাদৰ দুৰ্গ আছিল, সেই দুৰ্গ হয়তো পুনৰবাৰ আঞ্চলিকতাবাদী শক্তিয়ে ঘূৰাই পালে। আৰু এইবাৰৰ ২৬ৰ যুঁজখন সৰুপথাৰত অতি আকৰ্ষণীয় হ'ব। আমি ইতিমধ্যে তাৰ আভাস পাইছোঁ। আৰু আশা কৰিম জীৱন চুতীয়াৰ দৰে এগৰাকী ব্যক্তিক, যিগৰাকী ব্যক্তিয়ে নিস্বাৰ্থভাৱে 18 বছৰ বিজেপিক দিলে, সেইগৰাকী ব্যক্তিক এইবাৰ সৰুপথাৰ ৰাইজে অসম বিধানসভালৈ নিৰ্বাচিত কৰি পঠিয়াব। আৰু সৰুপথাৰৰ যিবোৰ মৌলিক সমস্যা আছে, সৰুপথাৰৰ আৰ্থসামাজিক দিশটোৰ যি ধৰণে উন্নয়নৰ থল আছে, সেই সকলোবোৰ জীৱন চুতীয়াৰ দৰে এগৰাকী ৰাজনীতিকে আগুৱাই নিব। আৰু আমি জীৱন চুতীয়াক ধন্যবাদ জনাইছোঁ, কিয়নো তেখেতৰ যিটো ব্যস্ততা, সেই ব্যস্ততাৰ মাজত আমাক কিছু সময় দিলে আৰু আমি তেখেতৰ সৈতে কিছু ৰাজনৈতিক আলাপ কৰিলোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।